নমস্কাৰ প্ৰিয় দৰ্শক। যোৱা ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ 2026 চনৰ মে' মাহত মেষ ৰাশিৰ পৰা কন্যা ৰাশিলৈ কেনেকুৱা হ'ব। আৰু এইটো ভিডিঅ'ত আমি এইটো দ্বিতীয় খণ্ড হয় আৰু এইটো ভিডিঅ'ত আমি আলোচনা কৰিম তুলা ৰাশিৰ পৰা মীন ৰাশিলৈ 2026 চনৰ মে' মাহটো কেনেকুৱা হ'ব। আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। এতিয়া হওক জানি লওঁ মে' মাহটো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেনেকুৱা হ'ব। মে' মাহটোৱে আপোনাৰ জীৱনত সমতা, ধন, লাভ, প্ৰেম, সন্মান আৰু বহুদিন ধৰি অপেক্ষা কৰি থকা কিছুমান সুখবৰ লৈ আহিব পাৰে। যিবোৰ কাম আধাতে ৰৈ গৈছিল, যিবোৰ সম্পৰ্কত দূৰত্ব আহিছিল, যিবোৰ আশা আপুনি মনে মনে পুহি ৰাখিছিল, সেইবোৰ বিষয় এই মাহত লাহে লাহে সঠিক দিশত আগবাঢ়িব। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে যিকোনো সমস্যা হৈ আছে, আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত, চাকৰি, ব্যৱসায়, টকা পইচা নাইবা আপোনাৰ বিবাহৰ ক্ষেত্ৰত যিকোনো সমস্যা হৈ আছে, সেইবোৰ সমাধানৰ কাৰণে আপুনি ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। আহক এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। তুলা ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। শুক্ৰ মানে সৌন্দৰ্য, প্ৰেম, আৰাম, সমতা, ধনসম্পদ আৰু আকৰ্ষণ। সেইবাবে তুলা ৰাশিৰ লোক সাধাৰণতে মিষ্টভাষী, বুদ্ধিমান, শান্তিপ্ৰিয়, ষ্টাইলিছ আৰু ৰিলেশ্যনশ্বিপ হেণ্ডেল কৰাত দক্ষ হয়। কিন্তু কেতিয়াবা সিদ্ধান্ত ল'বলৈ দেৰি কৰা, সকলোকে সুখত ৰাখিবলৈ চেষ্টা কৰা আৰু দ্বিধাগ্ৰস্ত মনৰ বাবে সুযোগ নষ্ট হয়। মে' মাহত গ্ৰহৰ পৰিৱৰ্তন অনুসৰি আপোনাৰ ভাগ্যত ভাল পৰিৱৰ্তনৰ ইংগিত আছে। বিশেষকৈ ৰিলেশ্যনশ্বিপ, ফাইনেন্স আৰু ছ'চিয়েল ৰেছপেক্টত উন্নতি দেখা যায়। কৰ্মক্ষেত্ৰ আৰু চাকৰিৰ ক্ষেত্ৰত যদি আপুনি চাকৰি কৰি আছে, তেনেহ'লে মে' মাহটো কেৰিয়াৰৰ বাবে শুভ সময়। অফিচত আপোনাৰ কথা কোৱাৰ ধৰণ, শান্ত স্বভাৱ আৰু টিম মেনেজ কৰাৰ ক্ষমতা মানুহে পচন্দ কৰিব। নতুন দায়িত্ব, প্ৰমোশ্যন, ট্ৰেন্সফাৰ, চেলাৰী, বেনিফিট বা ভাল ডিপাৰ্টমেণ্টৰ সুযোগ আহিব পাৰে। যদি ল', বিউটি, ফেশ্বন, অফিচ ৱৰ্ক, HR, চেলছ, কাউন্সেলিং, টিচিং, আৰ্ট, ডিজাইন বা পাব্লিক ডিলিং কামত আছে, তেনেহ'লে বিশেষ লাভ দেখা যায়। যদি নতুন চাকৰি বিচাৰি আছে, তেনেহ'লে ৰিকমেণ্ডেশ্যন বা ইণ্টাৰভিউ কল আহিব পাৰে। কিন্তু সকলো কথা ভাবি ভাবি ডিচিশ্যনত দেৰি নকৰিব। সঠিক সময়ত পদক্ষেপ লওক। ব্যৱসায় আৰু ধন টকা পইচাৰ ক্ষেত্ৰত তুলা ৰাশিৰ বাবে মে' মাহ আৰ্থিকভাৱে উন্নতিৰ সময়। ব্যৱসায়ত নতুন কাষ্টমাৰ, ছ'চিয়েল কানেকশ্যন, পাৰ্টনাৰশ্বিপ, লাভ বা লাভজনক ডিল আহিব। যদি বুটিক, ক্লথিং, বিউটি পাৰ্লাৰ, জুৱেলাৰী, অনলাইন চেলিং, কনচালটেঞ্চি, ডেক'ৰেশ্যন, ইভেণ্ট মেনেজমেণ্ট বা ক্ৰিয়েটিভ বিজনেছ কৰে, তেনেহ'লে অত্যন্ত শুভ সময়। পুৰণি বাকী থকা ধন উভতি আহিব। নতুন লাভৰ পথ খুলিব। কিন্তু লাক্সাৰী আইটেম, শ্বপিং বা অযথা খৰচৰ পৰা সাৱধানে থাকিব। শুক্ৰৰ প্ৰভাৱত খৰচ বাঢ়ে। প্ৰেম সম্পৰ্ক আৰু বিবাহৰ ক্ষেত্ৰত তুলা ৰাশিৰ বাবে মে' মাহটো প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত শক্তিশালী। যদি ৰিলেশ্যনশ্বিপত আছে, তেনেহ'লে ভুল বুজাবুজি আঁতৰিব। সংগীৰ সৈতে মিঠা সময় কটাব পাৰিব। যদি দূৰত্ব আছিল, পুনৰ ওচৰত আহিব পাৰে। অবিবাহিত লোকৰ বাবে নতুন প্ৰেম আৰম্ভ হোৱাৰ যোগ আছে। কোনো সুন্দৰ, ভদ্ৰ বা শিক্ষিত ব্যক্তিৰ লগত চিনাকি হ'ব। বিবাহিত জীৱনত স্বামী স্ত্ৰীৰ মাজত মৰম বাঢ়িব। ঘৰত শান্তি থাকিব। কিন্তু সকলো কথা মনে মনে ৰাখি নথব। মন খুলি কথা কওক। স্বাস্থ্যৰ ক্ষেত্ৰত তুলা ৰাশিৰ বাবে স্বাস্থ্য মোটামুটি ভাল থাকিব, কিন্তু স্কিন প্ৰব্লেম, কিডনী ৰিলেটেড কেয়াৰ, ছুগাৰ, হাৰম'নেল ইছ্যু, অনিদ্ৰা বা মানসিক চাপ দেখা দিব পাৰে। পানী বেছিকৈ খাব। সময়মতে শুই উঠিব। বেছি মিঠাই আৰু তেলজাতীয় খাদ্য কমাই দিব। নিজৰ সৌন্দৰ্যৰ লগতে স্বাস্থ্যৰো যত্ন ল'ব। পৰিয়াল আৰু সমাজৰ ক্ষেত্ৰত এই মাহত পৰিয়ালত আপোনাৰ মূল্য বাঢ়িব। ঘৰৰ কিছুমান সমস্যা আপোনাৰ বুদ্ধিত সমাধান হ'ব পাৰে। বন্ধু বান্ধৱৰ মাজত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। সমাজত সন্মান আৰু চিনাকি বৃদ্ধি পাব। কোনো অনুষ্ঠান, বিয়া, নিমন্ত্ৰণ বা আনন্দৰ যোগ দেখা যায়। তুলা ৰাশিৰ আটাইতকৈ ডাঙৰ সমস্যা সিদ্ধান্তহীনতা আৰু সকলোকে সুখী ৰাখিবলৈ চেষ্টা। সকলো মানুহ কেতিয়াও সুখী নহয়। প্ৰথমে নিজৰ ভালটো চিন্তা কৰক। যদি সিদ্ধান্ত ল'বলৈ দেৰি কৰে, সুযোগ আনৰ হাতলৈ যাব পাৰে। শুক্ৰবাৰে বগা ফুল দান কৰক। দম্পতীক সন্মান কৰক। গৰীব মানুহক বস্ত্ৰ বা মিঠাই দান কৰিব।
ঘৰ পৰিষ্কাৰ আৰু সুগন্ধি কৰি ৰাখিব। এইবোৰে শুক্ৰ গ্ৰহৰ শুভ ফল বৃদ্ধি কৰিব। শুভ সংখ্যা শুভ ৰং শুভ দিন। শুভ সংখ্যা হ'ল 6, শুভ ৰং গুলপীয়া, বগা, আকাশী। শুভ দিন শুক্ৰবাৰ আৰু বুধবাৰ। এতিয়াও জানি লওঁ মে মাহটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেনেকুৱা হ'ব। মে মাহটোৱে আপোনাৰ জীৱনত শক্তি, গোপন সফলতা, ধন লাভ, শত্ৰুৰ ওপৰত জয় আৰু ভাগ্যৰ গভীৰ পৰিৱৰ্তন লৈ আহিব। যিবোৰ কষ্ট আপুনি নীৰৱে সহ্য কৰি আছিল, যিবোৰ লক্ষ্যৰ বাবে আপুনি ভিতৰে ভিতৰে যুদ্ধ কৰি আছিল, যিবোৰ মানুহে আপোনাক বুজি পোৱা নাছিল, সেই সকলো বিষয় এই মাহত লাহে লাহে সলনি হ'ব। বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল গ্ৰহ। মংগল মানে সাহস, যুদ্ধ, শক্তি, দৃঢ়তা আৰু জয়। সেইবাবে বৃশ্চিক ৰাশিৰ লোক সাধাৰণতে গভীৰ, চিন্তাশীল, শক্তিশালী মনৰ, গোপনীয়, তীব্ৰ আৰু লক্ষ্য পূৰণ নোহোৱা পৰ্যন্ত নথকা স্বভাৱৰ হয়। কিন্তু কেতিয়াবা সন্দেহ, অতিৰিক্ত খং, ৰিভেঞ্জ ভাৱনা আৰু মনে মনে কষ্ট বহন কৰাৰ স্বভাৱে সমস্যা আনে। মে মাহত গ্ৰহৰ পৰিৱৰ্তন অনুসৰি আপোনাৰ জীৱনত ভিতৰৰ শক্তি বাহিৰলৈ ওলাই আহিব। যদি আপুনি নিজকে নিয়ন্ত্ৰণ কৰে, তেনেহ'লে বহুত ডাঙৰ কাম কৰিব পাৰিব। কৰ্মক্ষেত্ৰ আৰু চাকৰিৰ ক্ষেত্ৰত যদি আপুনি চাকৰি কৰি আছে, তেনেহ'লে মে মাহ কেৰিয়াৰৰ বাবে শক্তিশালী সময়। অফিচত আপুনি নীৰৱে যি কাম কৰি আছে তাৰ ফল পাবলৈ আৰম্ভ কৰিব। উচ্চপদস্থ বিষয়াই আপোনাৰ ডেডিকেশ্যন লক্ষ্য কৰিব। প্ৰমোশ্যন, হিডেন ছাপোৰ্ট, অথৰিটি বৃদ্ধি, নতুন দায়িত্ব বা লাভজনক ট্ৰেন্সফাৰৰ সম্ভাৱনা আছে। যদি পুলিচ, আৰ্মি, চিকিউৰিটি, টেকনিকেল লাইন, চাৰ্জাৰী, ৰিচাৰ্চ, ইনভেষ্টিগেশ্যন, মেনেজমেণ্ট, পলিটিক্স বা ৰিস্কি ফিল্ডত আছে, তেনেহ'লে বিশেষ শুভ সময়। যদি নতুন চাকৰি বিচাৰি আছে, তেনেহ'লে হঠাৎ সুখবৰ আহিব। কিন্তু সহকৰ্মীৰ ওপৰত সন্দেহ বেছি নকৰিব। সকলোৱে আপোনাৰ শত্ৰু নহয়। ব্যৱসায় আৰু ধন টকা পইচাৰ ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ বাবে মে মাহ আৰ্থিকভাৱে লাভজনক হ'ব। বন্ধ হৈ থকা টকা উভতি আহিব। গোপনে চলি থকা কামৰ পৰা লাভ পাব পাৰে। লেণ্ড, প্ৰপাৰ্টি, কমিশ্যন, পাৰ্টনাৰশ্বিপ বা ইনভেষ্টমেণ্টৰ পৰা সুবিধা দেখা যায়। যদি মেচিনাৰী, মেডিচিন, চিকিউৰিটি আইটেম, লেণ্ড বিজনেছ, ট্ৰেডিং, ৰিপেয়াৰ ৱৰ্ক, অনলাইন ছাৰ্ভিচ বা কনচালটেঞ্চি কৰে, তেনেহ'লে লাভৰ সম্ভাৱনা আছে। কিন্তু খঙতে ফাইনেন্সিয়েল ডিচিশ্যন নল'ব। কাকো শাস্তি দিবলৈ গৈ নিজে ক্ষতি নকৰিব। ছেভিংছ অতি গুৰুত্বপূৰ্ণ। প্ৰেম সম্পৰ্ক আৰু বিবাহৰ ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ প্ৰেম গভীৰ আৰু সত্য। কিন্তু যেতিয়া সন্দেহ জন্মে, তেতিয়া সমস্যা আৰম্ভ হয়। মে মাহত প্ৰেম জীৱনত তীব্ৰ পৰিৱৰ্তন দেখা যায়। যদি ৰিলেশ্যনশ্বিপত আছে, তেনেহ'লে সংগীৰ সৈতে খুলি কথা পাতক। নীৰৱে অভিমান কৰি নাথাকিব। যদি ভুল বুজাবুজি আছিল, সেয়া আঁতৰিব। অবিবাহিত লোকৰ বাবে আকস্মিক প্ৰেম বা পুৰণি কাৰোবাৰ পুনৰ আগমন সম্ভৱ। বিবাহিত জীৱনত স্বামী স্ত্ৰীৰ মাজত আকৰ্ষণ বাঢ়িব, কিন্তু পছেছিভ স্বভাৱ কমাব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ বাবে স্বাস্থ্যত কিছু সাৱধানতা প্ৰয়োজন। ব্লাড প্ৰেছাৰ, ইনফেকশ্যন, স্কিন ইছ্যু, চিক্ৰেট হেল্থ প্ৰব্লেম, ইনজিউৰি বা ষ্ট্ৰেছে দেখা দিব পাৰে। গাড়ী চলাওঁতে সাৱধান থাকক। তীক্ষ্ণ বস্তু ব্যৱহাৰত সাৱধান থাকিব। পানী বেছিকৈ খাওক, খং কমাওক। মানসিক শান্তি আপোনাৰ বাবে অত্যন্ত প্ৰয়োজন। পৰিয়াল আৰু সমাজৰ ক্ষেত্ৰত এই মাহত পৰিয়ালত আপোনাৰ দায়িত্ব বাঢ়িব পাৰে। ঘৰৰ কিছুমান সমস্যা আপুনি সমাধান কৰিব লাগিব। বন্ধু কম থাকিলেও প্ৰকৃত বন্ধুৱে সহায় কৰিব। সমাজত মানুহে আপোনাক শক্তিশালী ব্যক্তি বুলি গণ্য কৰিব। কিন্তু সকলো কাম, সকলো কথা সকলোকে নক'ব। বৃশ্চিক ৰাশিৰ আটাইতকৈ ডাঙৰ সমস্যা সন্দেহ আৰু ভিতৰৰ খং। যদি সকলো কথা মনে মনে ৰাখে আৰু হঠাৎ বিস্ফোৰণ ঘটে, তেতিয়া সম্পৰ্ক নষ্ট হ'ব পাৰে। এই মাহত ফৰগিভ শিকক। সময় সকলো শুদ্ধ নহয়। মংগলবাৰে হনুমানজীৰ নাম স্মৰণ কৰিব। ৰঙা বস্তু দান কৰিব। পানীত তামৰ পইচা ৰাখি দিব। অন্যায় কামৰ পৰা দূৰত থাকিব। এইবোৰে মংগল গ্ৰহৰ শুভ ফল বৃদ্ধি কৰিব। শুভ সংখ্যা শুভ ৰং শুভ দিন। শুভ সংখ্যা 9, শুভ ৰং ৰঙা, গাঢ় মেৰুন। শুভ দিন মংগলবাৰ আৰু বৃহস্পতিবাৰ। এতিয়াও জানি লওঁ মে মাহটো ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেনেকুৱা হ'ব। মে মাহটোৱে আপোনাৰ জীৱনত ভাগ্যৰ উত্থান, নতুন সুযোগ, ধন লাভ, দূৰযাত্ৰা, শিক্ষা আৰু সাফল্যৰ দুৱাৰ খুলিব পাৰে। যিবোৰ কাম আপুনি বিশ্বাসেৰে কৰি আছিল, যিবোৰ সপোন দূৰত আছিল, যিবোৰ আশা আপুনি ঈশ্বৰৰ ওপৰত এৰি দিছিল, সেইবোৰ বিষয় এই মাহত লাহে লাহে সঁচা ৰূপ ল'ব পাৰে।
ধনুৰাশিৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ। বৃহস্পতি মানে জ্ঞান, ভাগ্য, ধৰ্ম, উন্নতি, শিক্ষা, সৎপথ আৰু আশীৰ্বাদ। সেইবাবে ধনুৰাশিৰ লোক সাধাৰণতে সৎ, আশাবাদী, জ্ঞানপ্ৰিয়, উদাৰ আৰু আগবঢ়া মনৰ হয়। কিন্তু কেতিয়াবা অতিৰিক্ত সৰলতা, বেছি বিশ্বাস আৰু একে সময়তে বহু লক্ষ্য ধৰা স্বভাৱে সমস্যা আনে। মে মাহত গ্ৰহৰ পৰিৱৰ্তন অনুসৰি আপোনাৰ ভাগ্য জাগ্ৰত হ'ব। বিশেষকৈ কেৰিয়াৰ, এডুকেশ্যন, ট্ৰেভেল আৰু ফাইনেন্সত শুভফল দেখা যায়। কৰ্মক্ষেত্ৰ আৰু চাকৰিৰ ক্ষেত্ৰত যদি আপুনি চাকৰি কৰি আছে তেনেহ'লে মে মাহ কেৰিয়াৰৰ বাবে শুভ সময়। অফিচত আপোনাৰ সৎকাম আৰু পজিটিভ নেচাৰ মানুহে পচন্দ কৰিব। উচ্চপদস্থ বিষয়াৰ লগত সম্পৰ্ক ভাল থাকিব। প্ৰমোচন, নতুন দায়িত্ব, ট্ৰেন্সফাৰ, ফৰেন চেঞ্জ, ট্ৰেইনিং বা চেলাৰী বেনিফিটৰ সম্ভাৱনা আছে। যদি টিচিং, ল, ট্ৰেভেল লাইন, গভমেণ্ট ৱৰ্ক, মেনেজমেণ্ট, এডুকেশ্যন, ৰিলিজিয়াছ ৱৰ্ক, মিডিয়া বা এডভাইজৰী কামত আছে তেনেহ'লে বিশেষ লাভ দেখা যায়। যদি নতুন চাকৰি বিচাৰি আছে তেনেহ'লে সুখবৰ আহিব পাৰে। কিন্তু কেৱল ভাগ্যৰ অপেক্ষা নকৰি চেষ্টা বঢ়াব লাগিব। ব্যৱসায় আৰু ধন টকা পইচাৰ ক্ষেত্ৰত ধনুৰাশিৰ বাবে মে মাহ আৰ্থিকভাৱে উন্নতিৰ সময়। নতুন বিজনেছ প্লান সফল হ'ব। ট্ৰেভেল ৰিলেটেড বিজনেছ, এডুকেশ্যন, কনচালটেঞ্চি, অনলাইন ছাৰ্ভিচ, পাব্লিকেশ্যন, ইম্পৰ্ট এক্সপৰ্ট বা ট্ৰেডিঙত লাভ দেখা যায়। নতুন লাভৰ দুৱাৰ খুলিব পাৰে। যদি ইনভেষ্টমেণ্ট কৰিব বিচাৰে চিন্তা ভাৱনা কৰি আগবাঢ়ক। নিজৰ ফিউচাৰৰ বাবেও জমা ৰাখক। প্ৰেম সম্পৰ্ক আৰু বিবাহৰ ক্ষেত্ৰত ধনুৰাশিৰ লোকে স্বাধীনতা ভাল পায়, কিন্তু হৃদয় সৎ আৰু উজ্জ্বল হয়। মে মাহত প্ৰেম জীৱনত নতুন আনন্দ দেখা যায়। যদি ৰিলেশ্যনশ্বিপত আছে তেনেহ'লে সংগীৰ লগত ভ্ৰমণ বা মিঠা সময় কটোৱাৰ যোগ আছে। যদি দূৰত্বৰ ৰিলেশ্যনশ্বিপ আছে তেনেহ'লে সম্পৰ্ক উন্নত হ'ব পাৰে। অবিবাহিত লোকৰ বাবে দূৰ ঠাইৰ বা ভিন্ন বেকগ্ৰাউণ্ডৰ কাৰোবাৰ লগত চিনাকি হ'ব পাৰে। বিবাহিত জীৱনত আনন্দ, হাঁহি আৰু সহযোগিতা বৃদ্ধি পাব। কিন্তু স্বাধীনতাৰ নামত সংগীক অৱহেলা নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ধনুৰাশিৰ বাবে স্বাস্থ্য মোটামুটি ভাল থাকিব। কিন্তু থাই পেইন, লিভাৰ কেয়াৰ, এচিডিটি, ৱেইট গেইন, কেয়াৰলেছ ইনজুৰি বা ইৰেগুলাৰ ৰুটিনৰ সমস্যাই দেখা দিব পাৰে। সময়মতে খাওক, এক্সাৰচাইজ কৰক। ট্ৰেভেলত সাৱধান থাকিব। বেছি বাহিৰৰ খাদ্য নাখাব। উৎসাহ আছে কিন্তু নিয়মো লাগিব। পৰিয়াল আৰু সমাজৰ ক্ষেত্ৰত এই মাহত পৰিয়ালৰ লগত ভাল সময় কটাব পাৰিব। ঘৰত শুভ কাম, অনুষ্ঠান বা ভ্ৰমণৰ কথা ওলাব পাৰে। বয়োজ্যেষ্ঠ লোকৰ আশীৰ্বাদ বিশেষ লাভজনক। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব। মানুহে আপোনাক পজিটিভ আৰু জ্ঞানী ব্যক্তি বুলি মানিব। বন্ধু বান্ধৱৰ লগত পুনৰ মিলন হ'ব পাৰে। ধনুৰাশিৰ আটাইতকৈ ডাঙৰ সমস্যা অতি আত্মবিশ্বাস আৰু কেয়াৰলেছ স্বভাৱ। যদি ভাবে মোৰ হ'বই তেনেহ'লে ভুল হ'ব পাৰে। ভাগ্য আছে কিন্তু পৰিশ্ৰম অবিহনে নহয়। কথা দিয়াৰ আগতে চিন্তা কৰক। বৃহস্পতিবাৰে গৰীব মানুহক হালধীয়া বস্তু দান কৰিব। গুৰুজনক সন্মান কৰিব। মন্দিৰ বা ধৰ্মীয় স্থানত সেৱা কৰিব। সৎ পথত থাকিব। এইবোৰে বৃহস্পতিৰ শুভফল বৃদ্ধি কৰিব। শুভ সংখ্যা, শুভ ৰং, শুভ দিন। শুভ সংখ্যা ৩, শুভ ৰং হালধীয়া, সোণালী। শুভ দিন বৃহস্পতিবাৰ আৰু ৰবিবাৰ। এতিয়াও জানি লওঁ মে মাহটো মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেনেকুৱা হ'ব। মে মাহটোৱে আপোনাৰ জীৱনত কঠোৰ পৰিশ্ৰমৰ ফল, কৰ্মক্ষেত্ৰত উন্নতি, ধন লাভ, সন্মান বৃদ্ধি আৰু লাহে লাহে ভাগ্য উজ্বলাৰ সময়লৈ আহিব। যিবোৰ কামৰ বাবে আপুনি নীৰৱে পৰিশ্ৰম কৰি আছিল, যিবোৰ কষ্ট মানুহে দেখা নাছিল, যিবোৰ লক্ষ্য আপুনি মনে মনে লৈ আগবাঢ়ি আছিল, সেইবোৰৰ ফল এই মাহত লাহে লাহে দেখা দিব। মকৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি গ্ৰহ। শনি মানে পৰিশ্ৰম, নিয়ম, দায়িত্ব, সময়, ন্যায় আৰু ধৈৰ্যৰ প্ৰতীক। সেইবাবে মকৰ ৰাশিৰ লোক সাধাৰণতে গম্ভীৰ, পৰিশ্ৰমী, দায়িত্বশীল, ধৈৰ্যশীল আৰু লক্ষ্য পূৰণ নোহোৱা পৰ্যন্ত ক্ষান্ত নোহোৱা স্বভাৱৰ হয়। কিন্তু কেতিয়াবা অতিৰিক্ত চিন্তা, অকলে সকলো বোজা বহন কৰা আৰু আনন্দ পাহৰি যোৱাৰ স্বভাৱে মানসিক চাপ আনে। মে মাহত গ্ৰহৰ পৰিৱৰ্তন অনুসৰি আপোনাৰ জীৱনত লাহে লাহে সফলতাৰ দুৱাৰ খুলিব পাৰে। এই মাহত তাড়াতাড়ি নহয়, ধৈৰ্যই আপোনাৰ শক্তি। কৰ্মক্ষেত্ৰ বা চাকৰিৰ ক্ষেত্ৰত যদি আপুনি চাকৰি কৰি আছে তেনেহ'লে মে মাহ কেৰিয়াৰৰ বাবে শক্তিশালী সময়। অফিচত আপোনাৰ ডিচিপ্লিন, হাৰ্ডৱৰ্ক আৰু চাইলেণ্ট ডেডিকেশ্যন মানুহে লক্ষ্য কৰিব। উচ্চপদস্থ বিষয়াই আপোনাৰ ওপৰত ভৰসা কৰিব। প্ৰমোচন, ইনক্ৰিমেণ্ট,
অথৰিটি, নিউ ৰেছপন্সিবিলিটি বা লং টাৰ্ম লাভৰ সম্ভাৱনা আছে। যদি গভৰ্ণমেণ্ট ছেক্টৰ, ইঞ্জিনিয়াৰিং, কনষ্ট্ৰাকশ্যন, এডমিনিষ্ট্ৰেশ্যন, অফিচ ৱৰ্ক, ফাইনেন্স, মেনেজমেণ্ট বা টেকনিকেল লাইনত আছে তেনেহ'লে বিশেষ শুভ সময়। যদি চাকৰি বিচাৰি আছে তেনেহ'লে লাহে লাহে সুখবৰ আহিব। দেৰি হ'লেও ভাল হ'ব, কিন্তু নিজকে ক্লান্ত কৰি নাথাকিব। ব্যৱসায় আৰু ধন টকা পইচাৰ ক্ষেত্ৰত মকৰ ৰাশিৰ বাবে মে' মাহ আৰ্থিকভাৱে স্থিৰতা আৰু উন্নতিৰ সময়। পুৰণি লাভ পুনৰ আৰম্ভ হ'ব। লাহে লাহে ইনকাম বৃদ্ধি পাব। লেণ্ড, প্ৰপাৰ্টি, কনষ্ট্ৰাকশ্যন, মেটেৰিয়েলছ, মেচিনাৰী, অফিচ, ছাৰ্ভিচ, ফাৰ্মিং বা ট্ৰেডিঙত লাভ দেখা যায়। যদি নতুন বিজনেছ আৰম্ভ কৰিব বিচাৰে তেনেহ'লে প্লেন কৰি আগবঢ়াওক। এই মাহত ছাডেন হিউজ লাভতকৈ স্থিতি লাভ বেছি দেখা যায়, কিন্তু কৃপণতা কৰি সুযোগ নষ্ট নকৰিব। য'ত খৰচ কৰিব লাগিব তাত বুদ্ধি কৰি খৰচ কৰক। প্ৰেম, ৰিলেশ্যনশ্বিপ আৰু বিবাহৰ ক্ষেত্ৰত মকৰ ৰাশিৰ লোক বাহিৰে গম্ভীৰ হ'লেও ভিতৰে গভীৰ হৃদয়ৰ হয়। মে' মাহত প্ৰেম জীৱনত লাহে লাহে উন্নতি দেখা যায়। যদি ৰিলেশ্যনশ্বিপত আছে তেনেহ'লে সংগীয়ে আপোনাৰ পৰা সময় আৰু অনুভূতি বিচাৰিব। কেৱল দায়িত্ব নহয়, মৰমো দেখুৱাব লাগিব। অবিবাহিত লোকৰ বাবে চিৰিয়াছ ৰিলেশ্যনশ্বিপ আৰম্ভ হোৱাৰ যোগ দেখা যায়। কোনো মেচাৰ বা দায়িত্বশীল ব্যক্তিৰ লগত চিনাকি হ'ব। বিবাহিত জীৱনত সংসাৰৰ দায়িত্ব বাঢ়িব, কিন্তু একেলগে থাকিলে সুখ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত মকৰ ৰাশিৰ বাবে স্বাস্থ্যত কিছু সাৱধানতাৰ প্ৰয়োজন। হাড়ৰ বিষ, বেক পেইন, উইকনেছ, ষ্ট্ৰেছ, অনিদ্ৰা বা ঠাণ্ডা সমস্যাই দেখা দিব। ৰেষ্ট লওক, এক্সাৰচাইজ কৰক। সূৰ্যৰ পোহৰত কিছু সময় থাকিব। বেছি কাম কৰি শৰীৰ ভাঙি নাথাকিব। শৰীৰো সম্পদ। পৰিয়াল আৰু সমাজৰ ক্ষেত্ৰত এই মাহত পৰিয়ালৰ বহু দায়িত্ব আপোনাৰ ওপৰত থাকিব। ঘৰৰ মানুহে আপোনাৰ ওপৰত ভৰসা কৰিব। বয়োজ্যেষ্ঠ লোকৰ আশীৰ্বাদ লাভজনক। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব। মানুহে আপোনাক বিশ্বাসযোগ্য ব্যক্তি বুলি গণ্য কৰিব। বন্ধু কম হ'লেও প্ৰকৃত বন্ধুই সহায় কৰিব। মকৰ ৰাশিৰ আটাইতকৈ ডাঙৰ সমস্যা অতি গম্ভীৰতা আৰু মনে মনে কষ্ট বহন কৰা। সকলো বোজা অকলে নিজে নল'ব। কেতিয়াবা হাঁহিবও লাগে, ক'বও লাগে। যদি মনে মনে চাপ জমা হয় তেতিয়া স্বাস্থ্য আৰু ৰিলেশ্যনশ্বিপ দুয়োটা ক্ষতি হ'ব পাৰে। শনিবাৰে গৰীব লোকক তিল, তেল বা ক'লা বস্তু দান কৰিব। শ্ৰমিক লোকক সন্মান কৰিব। মিছা কথা নক'ব। বৃদ্ধ লোকক সহায় কৰিব। এইবোৰে শনি গ্ৰহৰ শুভ ফল বৃদ্ধি কৰিব। শুভ সংখ্যা শুভ ৰং শুভ দিন। শুভ সংখ্যা 8, শুভ ৰং নীলা, ক'লা, ধূসৰ। শুভ দিন শনিবাৰ আৰু শুক্ৰবাৰ। এতিয়াও জানি লওঁ মে' মাহটো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেনেকুৱা হ'ব। মে' মাহটোৱে আপোনাৰ জীৱনত নতুন চিন্তা, অচিনাকি সুযোগ, ধন লাভ, সামাজিক সন্মান আৰু ভাগ্যৰ এক আচৰিত পৰিৱৰ্তন লৈ আহিব পাৰে। যিবোৰ কাম আপুনি আনৰ দৰে নহয়, নিজৰ ধৰণে কৰিব বিচাৰিছিল, যিবোৰ সপোন বেলেগ আছিল, যিবোৰ চিন্তা মানুহে বুজি পোৱা নাছিল, সেইবোৰ বিষয় এই মাহত মূল্য পাব। কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি। শনি মানে নিয়ম, দায়িত্ব, পৰিশ্ৰম। সেইবাবে কুম্ভ ৰাশিৰ লোক সাধাৰণতে বুদ্ধিমান, স্বাধীনচিতীয়া, সমাজমুখী, নতুন চিন্তাধাৰাৰ আৰু আগৰ পথ এৰি নতুন পথ বনোৱা স্বভাৱৰ হয়। কিন্তু কেতিয়াবা জেদ, ইম'চনেল ডিষ্টেন্স আৰু নিজৰ মনৰ কথা নোকোৱাৰ স্বভাৱে সমস্যা আনে। মে' মাহত গ্ৰহৰ পৰিৱৰ্তন অনুসৰি আপোনাৰ জীৱনত নতুন দুৱাৰ খুলিব পাৰে। বিশেষকৈ কেৰিয়াৰ, ছ'চিয়েল লাইফ, টেকন'লজি, বিজনেছ আৰু নেটৱৰ্কিঙত শুভ ফল দেখা যায়। কৰ্মক্ষেত্ৰৰ চাকৰিৰ ক্ষেত্ৰত যদি আপুনি চাকৰি কৰি আছে তেন্তে মে' মাহ কেৰিয়াৰৰ বাবে উন্নতিৰ সময়। অফিচত আপোনাৰ নতুন দায়িত্ব, প্ৰব্লেম ছলভিং ক্ষমতা আৰু বেলেগ চিন্তা মানুহে পচন্দ কৰিব। উচ্চপদস্থ বিষয়াই আপোনাৰ যোগ্যতা লক্ষ্য কৰিব। প্ৰমোশ্যন, নিউ প্ৰজেক্ট, ফৰেইন কণ্টেক্ট, অনলাইন ৱৰ্ক, ট্ৰেন্সফাৰ বা অথৰিটিৰ সম্ভাৱনা আছে। যদি IT, টেকন'লজি, ছ'চিয়েল মিডিয়া, ইঞ্জিনিয়াৰিং, মেনেজমেণ্ট, ৰিচাৰ্চ, NGO, পাব্লিক ৱৰ্ক বা ইন'ভেশ্যন ৰিলেটেড ফিল্ডত আছে তেনেহ'লে বিশেষ শুভ সময়। যদি নতুন চাকৰি বিচাৰি আছে তেনেহ'লে অনলাইন বা ৰেফাৰেন্সৰ মাধ্যমেৰে সুখবৰ আহিব পাৰে। কিন্তু টিমৱৰ্ক অৱহেলা নকৰিব। একেলগে চলিলে বেছি লাভ হ'ব। ব্যৱসায় আৰু ধন টকা পইচাৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ বাবে মে' মাহ আৰ্থিকভাৱে ভাল সময়। নতুন ইনকাম চ'ৰ্চ, অনলাইন আৰ্নিং, পাৰ্টনাৰশ্বিপ লাভ, ছ'চিয়েল কণ্টেক্টৰ মাধ্যমেৰে বিজনেছ বৃদ্ধি হ'ব পাৰে। যদি
ডিজিটেল ৱৰ্ক, অনলাইন পেজ, ইলেক্ট্ৰনিক্স, ট্ৰেডিং, এডুকেশ্যন, কনচালটেঞ্চি, নেটৱৰ্কিং বা ষ্টাৰ্টআপ কৰে তেনেহ'লে বিশেষ লাভ দেখা যায়। পুৰণি ৰৈ থকা ধন উভতি আহিব পাৰে, নতুন কাষ্টমাৰ বাঢ়িব পাৰে, কিন্তু হঠাৎ লাভ দেখি ৰিস্কি ইনভেষ্টমেণ্ট নকৰিব। ফিউচাৰ প্লান কৰি ছেভিংছ ৰাখক। প্ৰেম, ৰিলেশ্যনশ্বিপ আৰু বিবাহৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ লোক হৃদয়ৰে গভীৰ হয়, কিন্তু বাহিৰে ঠাণ্ডা দেখা যায়। মে' মাহত প্ৰেম জীৱনত নতুন গতি দেখা যায়। যদি ৰিলেশ্যনশ্বিপত আছে তেনেহ'লে সংগীয়ে আপোনাৰ পৰা ইম'চনেল এটেনশ্যন বিচাৰিব। কেৱল প্ৰেক্টিকেল নহয়, অনুভূতিও দেখুৱাব লাগিব। অবিবাহিত লোকৰ বাবে বন্ধুত্বৰ পৰা প্ৰেম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ছ'চিয়েল মিডিয়া বা ফ্ৰেণ্ড চাৰ্কুলৰ পৰা নতুন চিনাকি হ'ব। বিবাহিত জীৱনত কথা বতৰাৰ মাধ্যমেৰে বহুত সমস্যা সমাধান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ বাবে স্বাস্থ্যত কিছু সাৱধানতা প্ৰয়োজন। নাৰ্ভ চাপ, অনিদ্ৰা, ব্লাড চাৰ্কুলেশ্যন ইছ্যু, টেনশ্যন বা ইৰেগুলাৰ লাইফষ্টাইলৰ সমস্যাই দেখা দিব পাৰে। সময়মতে শুই উঠক, মোবাইল কম ব্যৱহাৰ কৰিব, খোজ কাঢ়ক, পানী বেছিকৈ খাওক। মন শান্ত থাকিলে শক্তি বাঢ়িব। পৰিয়াল আৰু সমাজৰ ক্ষেত্ৰত এই মাহত সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব। মানুহে আপোনাৰ বেলেগ ধৰণৰ চিন্তা আৰু সহায়ৰ মানসিকতা পচন্দ কৰিব। বন্ধু বান্ধৱৰ লগত পুনৰ যোগাযোগ বাঢ়িব। কোনো গ্ৰুপ ৱৰ্ক বা অনুষ্ঠানত জড়িত হ'ব পাৰে। পৰিয়ালত কিছুমান সিদ্ধান্তত আপোনাৰ মতামত গুৰুত্ব পাব। কুম্ভ ৰাশিৰ আটাইতকৈ ডাঙৰ সমস্যা অতি জেদ আৰু ইম'চনেল দূৰত্ব। যদি সকলো কথা মনে মনে ৰাখে আৰু কাকো নকয় তেনেহ'লে সম্পৰ্ক ঠাণ্ডা হৈ যাব পাৰে। কেতিয়াবা হৃদয়ৰ কথাও ক'ব লাগে। শনিবাৰে গৰীব লোকক সহায় কৰিব, পানী বা খাদ্য দান কৰিব, বৃদ্ধ লোকক সন্মান কৰিব, অন্যৰ উপকাৰ কৰক। এইবোৰে শনি গ্ৰহৰ শুভফল বৃদ্ধি কৰিব। শুভ সংখ্যা, শুভ ৰং, শুভ দিন। শুভ সংখ্যা 8, শুভ ৰং নীলা আকাশী ধূসৰ। শুভ দিন শনিবাৰ আৰু বুধবাৰ। এতিয়াও জানি লওঁ মে' মাহটো মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেনেকুৱা হ'ব। মে' মাহটোৱে আপোনাৰ জীৱনত ভাগ্যৰ আশীৰ্বাদ, মানসিক শান্তি, ধন লাভ, প্ৰেমৰ সুখ আৰু বহুদিন ধৰি ৰৈ থকা কাম আগবঢ়াৰ সময় লৈ আহিব। যিবোৰ দুখ আপুনি মনে মনে সহ্য কৰি আছিল, যিবোৰ আশা আপুনি ঈশ্বৰৰ ওপৰত এৰি দিছিল, যিবোৰ কাম সময়ৰ অভাৱত পিছ পৰি আছিল, সেইবোৰ বিষয় এই মাহত লাহে লাহে সঠিক পথত আগবাঢ়িব। মীন ৰাশিৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ। বৃহস্পতি মানে জ্ঞান, আশীৰ্বাদ, উন্নতি, ভাগ্য। সেইবাবে মীন ৰাশিৰ লোক সাধাৰণতে কোমল হৃদয়ৰ, দয়ালু, কল্পনাপ্ৰৱণ, আধ্যাত্মিক, সহানুভূতিশীল আৰু মৰমীয়াল হয়। কিন্তু কেতিয়াবা অতিৰিক্ত আৱেগ, বাস্তৱতা এৰি সপোনত ডুবি থকা আৰু সকলোকে বিশ্বাস কৰাৰ স্বভাৱে সমস্যা আনে। মে' মাহত গ্ৰহৰ পৰিৱৰ্তন অনুসৰি আপোনাৰ জীৱনত আশীৰ্বাদৰ দুৱাৰ খুলিব পাৰে। বিশেষকৈ ফাইনেন্স, ৰিলেশ্যনশ্বিপ, স্পিৰিচুৱেল গ্ৰ'থ আৰু কেৰিয়াৰত শুভফল দেখা যায়। কৰ্মক্ষেত্ৰ আৰু চাকৰিৰ ক্ষেত্ৰত যদি আপুনি চাকৰি কৰি আছে তেনেহ'লে মে' মাহ কেৰিয়াৰৰ বাবে উন্নতিৰ সময়। অফিচত আপোনাৰ শান্ত স্বভাৱ, ক্ৰিয়েটিভিটি আৰু সহায়ৰ মানসিকতা মানুহে পচন্দ কৰিব। উচ্চপদস্থ বিষয়াৰ পৰা সহায় পাব। প্ৰমোশ্যন, ট্ৰেন্সফাৰ, নিউ ৰেছপন্সিবিলিটি, ক্ৰিয়েটিভ ৱৰ্ক বা ফৰেন ৰিলেটেড সুযোগ দেখা যায়। যদি টিচিং, কাউন্সিলিং, হস্পিটেল, আৰ্ট, মিউজিক, ৰাইটিং, ছাৰ্ভিচ লাইন, স্পিৰিচুৱেলিটি, NGO বা হিলিং ৰিলেটেড ফিল্ডত আছে তেনেহ'লে বিশেষ শুভ সময়। যদি নতুন চাকৰি বিচাৰি আছে তেনেহ'লে সুখবৰ আহিব পাৰে। কিন্তু দিবা স্বপ্ন দেখি সময় নষ্ট নকৰিব, একশ্যন ল'ব লাগিব। ব্যৱসায় আৰু ধন টকা পইচাৰ ক্ষেত্ৰত মীন ৰাশিৰ বাবে মে' মাহ আৰ্থিকভাৱে উন্নতিৰ সময়। পুৰণি বাকী থকা টকা উভতি আহিব পাৰে, নতুন লাভৰ পথ খুলিব পাৰে। অনলাইন কাম, ক্ৰিয়েটিভ ৱৰ্ক, হিলিং, ছাৰ্ভিচ, বিউটি লাইন, এডুকেশ্যন, ট্ৰেভেল বা স্পিৰিচুৱেল ৰিলেটেড বিজনেছত লাভ দেখা যায়। যদি পাৰ্টনাৰশ্বিপ কৰে, লিখিত এগ্ৰিমেণ্ট কৰি আগবাঢ়ক, কিন্তু আৱেগত ধন ব্যয় নকৰিব। সকলোৱে সৎ নহয়, ছেভিংছ আৰু প্লেনিং অতি প্ৰয়োজন। প্ৰেম, ৰিলেশ্যনশ্বিপ আৰু বিবাহৰ ক্ষেত্ৰত মীন ৰাশিৰ হৃদয় অত্যন্ত কোমল, যাক ভাল পায় সম্পূৰ্ণ মন দি ভাল পায়। মে' মাহত প্ৰেম জীৱনত মিঠা পৰিৱৰ্তন দেখা যায়। যদি ৰিলেশ্যনশ্বিপত আছে তেনেহ'লে সংগীৰ লগত গভীৰ বুজাবুজি বৃদ্ধি পাব। মনৰ কথা কওক। অবিবাহিত লোকৰ বাবে সঁচা প্ৰেমৰ আৰম্ভণি হোৱাৰ যোগ দেখা যায়। কোনো সংবেদনশীল বা শান্ত স্বভাৱৰ ব্যক্তিৰ লগত চিনাকি হ'ব। বিবাহিত জীৱনত মৰম আৰু শান্তি বৃদ্ধি পাব। ঘৰত আধ্যাত্মিকতা বা শুভ কাম হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মীন ৰাশিৰ বাবে স্বাস্থ্যত কিছু সাৱধানতা প্ৰয়োজন।
টোপনি বেছি বা কম হোৱা, মানসিক চাপ, পানী কম খোৱা, ঠাণ্ডা সমস্যা, ফুট পেইন, উইকনেছ বা হৰমন ইমবেলেঞ্চ দেখা দিব পাৰে। পানী বেছিকৈ খাব, ধ্যান কৰিব, সময়মতে শুই উঠিব। বাহিৰৰ নিগেটিভ মানুহৰ পৰা দূৰত থাকিব। মন ভাল থাকিলে শৰীৰো ভাল থাকিব। পৰিয়াল আৰু সমাজৰ ক্ষেত্ৰত এই মাহত পৰিয়ালৰ লগত ভাল সময় কটাব পাৰিব। ঘৰত শান্তি, আনন্দ বা পূজা পাঠৰ যোগ আছে। বয়োজ্যেষ্ঠ লোকৰ আশীৰ্বাদ লাভজনক। বন্ধু বান্ধৱৰ মাজত আপোনাৰ মূল্য বাঢ়িব। মানুহে আপোনাক ভাল হৃদয়ৰ ব্যক্তি বুলি গণ্য কৰিব। মীন ৰাশিৰ আটাইতকৈ ডাঙৰ সমস্যা অতি বিশ্বাস আৰু বাস্তৱতা এৰি কল্পনাৰ মাজত থকা। যদি সকলোকে সহজে বিশ্বাস কৰে তেনেহ'লে প্ৰতাৰিত হ'ব পাৰে। যদি কেৱল ভাবি থাকে তেনেহ'লে সুযোগ পলাই যাব পাৰে। সপোন ৰাখক কিন্তু বাস্তৱতাও চাওক। বৃহস্পতিবাৰে হালধীয়া বস্তু দান কৰিব। মন্দিৰ বা ধৰ্মীয় স্থানত সেৱা কৰিব। গৰীব মানুহক খাদ্য দান কৰিব। প্ৰতিদিনে ঈশ্বৰৰ নাম স্মৰণ কৰিব। এইবোৰে বৃহস্পতিৰ শুভ ফল বৃদ্ধি কৰিব। শুভ সংখ্যা শুভ ৰং শুভ দিন। শুভ সংখ্যা 3, শুভ ৰং হালধীয়া, আকাশী, বগা। শুভ দিন বৃহস্পতিবাৰ আৰু সোমবাৰ। প্ৰিয় দৰ্শক, এইখিনি আছিল 2026 চনৰ মে' মাহৰ তুলা ৰাশিৰ পৰা মীন ৰাশিলৈ সম্পূৰ্ণ ৰাশিফল। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।